আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0ত এপ্লিকেশ্যন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা ছেকেণ্ড কিস্তি লাভ কৰিব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ পইচা লাভ কৰিব, কোনসকলে লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু আজি এটা আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন লিষ্ট আহি গৈছে বা ছেকেণ্ড লিষ্ট আহি গৈছে। যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো আজি মুকলি হৈ গ'ল। এতিয়া কোন কোন ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিটো কেতিয়া লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1.0 ফাৰ্ষ্ট কিস্তিটো লাভ কৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে ছেকেণ্ড কিস্তি লাভ কৰিব, যিসকলে আত্মনিৰ্ভৰ আঁচনি আবেদন কৰাৰ সময়ত যিটো প্ৰজেক্ট জমা কৰিছিল বিজনেছৰ কাৰণে, আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰি তাৰপিছত সেইটো বিজনেছ কৰি আছে বৰ্তমানলৈকে, সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰি একো বিজনেছ কৰা নাই, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ আৰু ধন লাভ নকৰে। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, এতিয়া কিন্তু 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ যাব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰি আপোনালোকে বিজনেছ কৰি আছে, তেতিয়াহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আজি আৰু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গ'ল। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া কোন কোন ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ দুটা ডিষ্ট্ৰিক্টৰ ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যিবিলাক বক্সা ডিষ্ট্ৰিক্টৰ হয়, আজি সেইটো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল। আৰু যিসকলে কামৰূপৰ হয়, আজি কিন্তু সেইটো ডিষ্ট্ৰিক্ট ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু বৰ্তমান ডিষ্ট্ৰিক্ট অনুযায়ী ছেকেণ্ড লিষ্টটো পাব্লিছড হৈ আছে। অতি সোনকালে ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো পাব্লিছড হৈ যাব আত্মনিৰ্ভৰ আঁচনি 2.0।